মাইকী মানুহে গৈ পিনি 9,000 টকা উলিয়াই আনিছে। 9,000 টকাটো পাইছে। 9,000 টকাত ডাঙৰটো ল'ৰাই 2,000 টকা লৈ ডিব্ৰুগড় ফুৰি আহিছেগৈ। বিজেপি চৰকাৰে আহিব আৰু বিজেপি চৰকাৰকে আমিও দিম আৰু বিজেপি চৰকাৰে পাব লাগিব আৰু পাব। আনে দিয়ে নিদিয়ে ক'ব নহয়, কিন্তু মোৰ ঘৰখনৰ পৰিয়ালে কিন্তু কনফাৰ্ম তাৰমানে দিব লাগিব আৰু দিম। মই ছাপৰ্ট কৰিছোঁ হিমন্ত কলীয়া মানুহে। মই ছেকেণ্ড হিমন্ত। মই মাইকী মানুহে গৈ পিনি 9,000 টকা উলিয়াই আনিছে। 9,000 টকাটো পাইছে। 9,000 টকাত ডাঙৰটো ল'ৰাই 2,000 টকা লৈ ডিব্ৰুগড় ফুৰি আহিছেগৈ। তাৰপিছতে বাকীখিনি টকা আমাৰ ফেমিলিয়ে মানে যথেষ্ট উন্নত দেখুৱাইছে। ইটো ল'ব লাগে, সিটো ল'ব লাগে, ইটো কৰিব লাগে বুলি গৌৰৱ বস্তু কিবা লৈছে তাৰমানে। মানে এইখন চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছে। উন্নত হৈ গৈ আছে তাৰমানে আৰু আমিও মানে বৰ লাভান্বিত মানে অনুভৱ কৰিছোঁ। সাধাৰণ ভোটাৰ হিচাপে আপুনি ভাবে নেকি এইবাৰ আকৌ বিজেপি চৰকাৰে আকৌ বিজেপি চৰকাৰে আহিব। বিজেপি চৰকাৰে আহিব আৰু বিজেপি চৰকাৰকে আমিও দিম আৰু বিজেপি চৰকাৰে পাব লাগিব আৰু পাব। এবাৰ পাবই, কথা নাই আমাৰ ফালৰ পৰা কৈছোঁ। আমি পাব লাগিব আৰু পাব বুলিয়ে আমিও আশা কৰি হেৰি কৰি দি আছোঁ, চিন্তা কৰি দি আছোঁ। নিশ্চয় তাৰমানে আনে দিয়ে নিদিয়ে ক'ব নহয়, কিন্তু মোৰ ঘৰখনৰ পৰিয়ালে কিন্তু কনফাৰ্ম তাৰমানে দিব লাগিব আৰু দিম। বিজেপি কথা নাই। মই ছাপৰ্ট কৰিছোঁ হিমন্ত কলীয়া মানুহে। মই ছেকেণ্ড হিমন্ত। মই আপুনি ছেকেণ্ড হিমন্ত। হিমন্ত যিমানখিনি কথা ক'ব মই সিমানখিনি কথা মোৰ উত্তৰত দিব পৰা মোৰ কেপাচিটি আছে। নিশ্চয় আছে। হয়, মই কিন্তু গৰু গোৱাল আকৌ গৰু ৰাখোঁ। মই গৰু গোৱাল হয়, কিন্তু মই সেইখিনি কথা গোটেই তথ্যবিলাক লৈ থাকোঁ। মই ক'ৰ পৰা লাভ কৰোঁ মানে মই আগত ৰেডিঅ' আছিলে, এতিয়া মোবাইল মই হেৰি কৰি পিনি মোবাইলত পইচা ভৰাওঁ, ৰিচাৰ্জ ভৰাই লৈ লাহেকৈ বাতৰি চাওঁ। বাতৰি চাবলৈ নাপালে মোৰ ঘৰত কাজিয়া হয়। বাতৰি চাবই পাব লাগিব প্ৰতিদিনে আপুনি বাতৰি কথা নাই তাৰমানে। বাতৰি চাবলৈ নাপালে মই ভাল নাপাওঁ। মই 12টা 1টা 2টালৈকে বাজি যায় ৰাতি। মোৰ লগৰ আকৌ এজন বন্ধু আছে। সেই বন্ধুজনৰ সৈতে মই মানে দুইজনে চাই থাকোঁ। বন্ধুক চিনাকি কৰি দিছোঁ। সেয়া মোৰ যুগল মিলি সেইজনে মোৰ বন্ধু। মই আপোনাৰ ওচৰলৈ আছোঁ। আপুনি ভাবে নেকি, কি ক'ব বিচাৰিব আপুনি? এইখন বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছে। এইখন বিজেপি চৰকাৰত যথেষ্ট উন্নত দেখিছোঁ বাৰু আমিও। আৰু এইটো আৰু মোৰ লগৰীয়া যিটো চৰকাৰ এইবাৰ এনেও চৰকাৰ ঘূৰি আহিব। বিজেপি চৰকাৰ মানে চৰকাৰ গঠন হ'বই। কাৰণ তৰুণ গগৈ চৰকাৰে একো কাম নকৰিলেতো। 15 বছৰ কাল তৰুণ গগৈ চৰকাৰে ৰাজত্ব কৰিলে। কম ৰাজত্ব কৰিলে কি হ'ব? আমি একো উন্নত ধৰণৰ কাম দেখা নাই আমি। বিজেপি চৰকাৰৰ দিনত বহুত উন্নত দেখিছোঁ, কিন্তু মানে কংগ্ৰেছ চৰকাৰৰ দিনত একো দেখা নাই। আপুনি বিজেপি চৰকাৰৰ দিনত একো উন্নত দেখা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনত বহুত উন্নত হৈছে কিন্তু। এতিয়া আপুনি যদি অৰুণোদয় পাইছে? অৰুণোদয় পাইছোঁ। আৰু কি পাইছে? কালি পৰহি মোৰ মানুহজনীও 9,000 পাইছে বাৰু দেই। এইটো মিছাটো ক'ব নাপায়। ইয়াতো মিছাটো ক'লে আৰু গেছ চিলিণ্ডাৰ পাইছে। গেছ চিলিণ্ডাৰটো পোৱা নাই। পাইছে। আহিব, পুনৰ আহিব এইবিলাকো। আপুনি কি পুৰা মানে বিজেপি ছাপোৰ্ট কৰে? বিজেপিৰ ছাপোৰ্টাৰ আমি। এইবাৰ চৰকাৰ গঠন কৰিব। এইবাৰ বিজেপি চৰকাৰ ঘূৰি আহিব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।